নমস্কাৰ বন্ধুসকল, আজি আপোনালোকৰ ওচৰলৈ আকৌ নতুন ভিডিঅ' এটা লৈ আহিছোঁ। আজি ভিডিঅ'টোত আপোনাৰ বিষয়বস্তু হ'ল এটা সমাজক ব্যাধি। আৰু মোৰ বন্ধুসকল, প্ৰিয় ছাত্ৰ ছাত্ৰীসকল আৰু আমাৰ অভিভাৱকসকল, আপোনালোকে এইখিনি কথা মন কৰিব বা আপোনালোকৰ ওচৰ চুবুৰীয়াত বা অঞ্চলটোত এনেকুৱা ঘটনা ঘটি আছে নেকি, তাৰো এটা মনোনিৱেশ কৰি চাব আপোনালোকে। আজি কথা হ'ল, মোৰ নগাঁৱত ঘৰ, আমি নগাঁৱৰ ৰহাত আমাৰ অঞ্চলত এটা এনেকুৱা চলি আছে যে আপুনি ছোৱালী বোৱাৰী বা মহিলা এনি মানুহ যদি আপুনি অকলে স্কুটি এখন চলাই গৈ আছে, অকলে বা কিবা কামত গৈ আছে, আপোনাক হঠাতে অপঘাত ঘটায় কিছুমান উদণ্ড যুৱক, তাকো সেইবোৰ ল'ৰাৰ বয়স ইমান বেছিও নহয়, 17 বছৰ 18 বছৰ 19 বছৰ, অতি বেছি 20 বছৰ। এই চেঙেলীয়া ল'ৰা, তেওঁলোকৰ এইটো কি মানসিকতা হৈছে, কি হৈছে একো বুজিব পৰা নাই। তেওঁলোকে হঠাৎ আহিব মাইকী মানুহ বা ছোৱালী মানুহৰ গুপ্ত অংশত স্পৰ্শ কৰিব, নাইবা ব্লেড মাৰি দিব, নাইবা চুৰি কৰি দিব, নাইবা ঠেলিয়াই থৈ যাব, নাই কিবা মানে বেয়া হেৰিত তেওঁলোকে এইবোৰ কৰিবলৈ উদ্যত হৈ পৰিছে, এই সৰু সৰু চাম ল'ৰাই। কিন্তু এইটো সমাজৰ এই ব্যাধিটোক আমি নিষেধ কৰিব লাগিব। আৰু আল্টিমেটলি তাৰে দুজনক ল'ৰাক ধৰিছে, সৰু সৰু ল'ৰা, মানে এইবোৰ ভাল নালাগে। তেওঁলোকৰ মাক দেউতাকহঁতো শিক্ষিত আৰু তেওঁলোকৰ পঢ়ি থকা ল'ৰা 17 বছৰ 18 বছৰ এনেকুৱা ল'ৰা, তেওঁলোকক দুজনক ধৰিছে, ধৰি এতিয়া পুলিচক কাষ্টিডিত ৰাখিছে। তেওঁলোকে সোধ-পোছ কৰিছে আৰু ওলাব হয়তো। এনেকুৱা আমি সাধাৰণতে দেখা পাই আছোঁ, আমাৰ এইখিনি অঞ্চলত আমাৰ বিৰাট মানে এটা বেয়া চক্ৰ নামিছে। তেওঁলোকে বেয়া বেয়া বস্তু খায়, ড্ৰাগছ লয়, ইনজেকশ্যন লয়, আৰু মদ খোৱাটোতো সাধাৰণ কথাই হৈ পৰিছে আজিকালি। মদ খোৱাটোক মানুহৰ ইমান বেছিকৈ মদৰ দোকান, মদৰ হেৰি হৈ পৰিছে। তাৰ লগতে ড্ৰাগছৰ প্ৰাদুৰ্ভাৱত বৃদ্ধি হৈ মানে আমাৰ এই যুৱচাম আমাৰ নিশেষ হ'বলৈ আৰম্ভ কৰিছে। আৰু এই ড্ৰাগছ খাই আমাৰ মানে এইবোৰ অপঘাত কৰিবলৈ লৈছে, বেয়া কামবোৰ। আৰু ইয়াৰ লগে লগে সমান্তৰাল হিচাপে আমাৰ যুৱক যুৱতীসকলো তাত আগবাঢ়ি পৰিছে, নিচাযুক্ত বস্তুৰ প্ৰতি আকৰ্ষিত হৈ পৰিছে আমাৰ ল'ৰা ছোৱালীবোৰ। তাৰপৰা এইবোৰ কাৰণে বহুত মানে এটা সমস্যাৰ সৃষ্টি হৈ পৰিছে। পুলিচে যেনিবা ধৰিছেই, দুজনক ধৰিছে, ৰাইজে ধৰি কৰি দিছে বা এনেকুৱা হেৰি কৰি দিছে, কিন্তু তথাপি এই দুজনক ধৰিলে জানো সকলো শেষ হ'ব? আমিও সেইকাৰণে আমি নাগৰিকসকল সচেতন মানুহ হিচাপে সমাজক আমিও এইবোৰৰ প্ৰতি আগৰণুৱা হৈ তেওঁলোকক এই ব্যাধিটোক ধৰি তাক উচিত শিক্ষা দিব লাগে বুলি মই অনুভৱ কৰোঁ, নহয়নে বন্ধুসকল? আৰু মোৰ প্ৰিয় ছাত্ৰ ছাত্ৰীসকল, তোমালোকক বাৰম্বাৰ মই সদায় অনুৰোধে জনাই থাকোঁ যে এইবোৰ কাল ব্যাধি, এইবোৰ বেয়া কথা। সেয়েহে এইবোৰৰ পৰা আঁতৰি আহিব লাগে। আৰু ইয়াতে একো ভাল বস্তু নহয়, এইটো ভাল খালে বোলে ভাল বা এইটো খাই পেলাই কিবা এটা হ'ব, ভাল হ'ব, তেনেকুৱা নহয়। সেইকাৰণে এইবোৰ বস্তুৰ পৰা আঁতৰি আহিব লাগে। আৰু তোমালোকৰ লগৰ যদি কোনোবাই যদি এইবোৰ খায়, তেওঁক বুজাব লাগে বা তেওঁলোকক পুলিচ প্ৰশাসনৰ হাতত গতাই দিব লাগে। কোনোবা বিক্ৰী কৰা ল'ৰা আহিব পাৰে, স্কুল কলেজ হওক কাৰোবাৰ, আজিকালি তেনেকুৱা স্কুলীয়া ল'ৰা ছোৱালী এজেণ্ট হৈ যায়। প্ৰথম এদিন খুৱাই দিব, তাৰপাছত ভাল লাগিব, তাৰপাছত এনেকুৱা কৰিব। সেয়েহে সচেতন আমাৰ প্ৰিয় ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ এইবোৰ সচেতনতা হ'বা আৰু তোমালোকে লক্ষ্য ৰাখিবা যে এনেকুৱা ধৰণৰ কুসংস্কাৰ আমাৰ সমাজত আহিছে নেকি, বা স্কুলখনত বা কলেজখনত বা ওচৰৰ দোকানখনত বা ৰেষ্টুৰেণ্টখনত যে এনেকুৱা ধৰণৰ উদণ্ড যুৱক যুৱতী বা এনেকুৱা ধৰণৰ বেচা বেচি কৰা কিবা এইবোৰ আহিছে নেকি, তাক মন কাণ কৰিব লাগিব। আৰু আমিও সকলো সৰু ছাত্ৰ ছাত্ৰীৰ পৰা ধৰি আমি অভিভাৱকসকল সকলোৱে ইয়াৰ প্ৰতি সচেতনতা থাকিব লাগিব। কাৰণ ইমান কুসংস্কাৰ হৈ পৰিছে আমাৰ এই অঞ্চলটোত বুলি নহয়, গোটেই অল পৃথিৱীতে হোৱা নিচিনা হয়, অল ভাৰততো চবতেই হৈছে বুলি ক'ব পাৰি। কিন্তু ইয়াকে আমি উঘালি পেলাব লাগিব গুৰিৰ পৰা। সেয়েহে মই অনুৰোধ জনাইছোঁ, প্ৰিয় ছাত্ৰ ছাত্ৰীসকল, তোমালোক আমাৰ জীৱনৰ মানে অবিচ্ছেদ্য অংগ হিচাপে, আমাৰ সমাজৰ অবিচ্ছেদ্য অংগ হিচাপে তোমালোক সচেতন
আমাৰ ছাত্ৰ ছাত্ৰী হিচাপে তোমালোকে এইখিনি মন কাণ কৰিবা আৰু এই বেয়া দুঃপ্ৰভাৱৰ পৰা তোমালোকে নিজে বাচি থাকিবা আৰু বেলেগকো বচাবলৈ চেষ্টা কৰিবা। যে 100% ল'ৰা ছোৱালী যে বেয়া তেনেকুৱা নহয়। এই 100% ল'ৰা ছোৱালীৰ ভিতৰত 1% বা 2% ল'ৰা ছোৱালী যদি এনেকুৱা হয়, সেই 2% পৰা গৈ তেওঁলোকে 99% বেয়া কৰিবলৈ চেষ্টা কৰিব। সেয়েহে প্ৰিয় ছাত্ৰ ছাত্ৰীসকল, তোমালোকে সদায় সচেতনতা হ'বা, বেয়া বস্তুৰ প্ৰতি আকৰ্ষিত নহ'বা, পঢ়া শুনাৰ প্ৰতি আগ্ৰহ দিয়া, পিতৃ মাতৃৰ শ্ৰদ্ধা কৰা আৰু সমাজৰ প্ৰতি সচেতনতা হ'বলৈ চেষ্টা কৰা। এইবোৰ হ'ল আমাৰ এটা ব্যাধি, এক সমাজৰ এটা বেয়া কুসংস্কাৰ। সেইকাৰণে প্ৰিয় ছাত্ৰী ছাত্ৰীসকল, এই গোটেই জীৱনটো এতিয়া তোমালোকে ছাত্ৰ অৱস্থা পাইছা, আৰু কিছুদিনৰ পাছত তোমালোকে কলেজৰ অৱস্থা পাবা, তাৰপাছত তোমালোকে এজন চাকৰিয়াল হ'বা বা এজন সমাজৰ সচেতন নাগৰিক হ'বা। সেই আৰু আমাৰ এই সচেতন নাগৰিক হ'লে সেই আমাৰ দেশখন আমি বা জেগাডোখৰ অঞ্চলটো আমাৰ সমাজখন আমি সুস্থিৰ কৰিব পাৰিম। সেইকাৰণে তোমালোকে এতিয়াৰ পৰাই যদি সচেতনতা নোলোৱা বা সুস্থ সবল নোহোৱা, সুস্থ মানসিকতা যদি বিকাশ নকৰা, তেতিয়াহ'লে তোমালোকে বৃদ্ধ হ'ব কালটো নাপাবাই। তাৰ আগতে এই বেয়া কুসংস্কাৰৰ ভিতৰতে আৰু কুসংস্কাৰ হৈ হৈ থাকি এই সমাজখন এটা বেয়া বিৰূপ সৃষ্টি হৈ এখন সমাজখন ধ্বংস হৈ যাব। আৰু আমি এই পৃথিৱীৰ পৰাই এটা বেয়া এটা জেগা বা বেয়া এখন অঞ্চল হিচাপে আমি স্বীকৃতি পাবলৈ আগবাঢ়ি গৈ আছোঁ। সেয়েহে এইখিনি নহ'বৰ কাৰণে আমি সকলোৱে শিক্ষিত হ'ব লাগিব আৰু এই বেয়া বস্তুৰ প্ৰতি তাক ত্যাগ কৰি আমি তাক শিপাৰে উঘলি আমি তাক বৰ্জন কৰিবলৈ চেষ্টা কৰিব লাগিব আৰু এই ব্যাধিকেইটাক সমাজৰ পৰা উলিয়াই তেওঁলোকক প্ৰশাসনক গতাই দিব লাগিব। নহ'লে বন্ধুসকল বা প্ৰিয় ছাত্ৰ ছাত্ৰীসকল, তোমালোকে এইটো অলপ গ্ৰহণযোগ্য হিচাপে মন কৰি চাবা। মই ভাল কৈছোঁ নে বেয়া কৈছোঁ সেইখিনিও চাবা। আৰু কিমান গ্ৰহণযোগ্য মই কোৱা কথাখিনি, বা আমি যদি প্ৰতিজন মানুহে যদি আমি সচেতনতা নহওঁ, ছাত্ৰ ছাত্ৰীৰ পৰা ধৰি অভিভাৱকৰ পৰা ধৰি সকলোৱে যদি আমি এইখিনি সচেতনতা হওঁ প্ৰতিজন, তেতিয়াহ'লে এই বেয়া কোনোবা এজনে আমাক খুৱাব পাৰিব নে বেচিব পাৰিব নে তাত ব্যৱসায় কৰিব পাৰিব। সেইকাৰণে আমি যদি নিজেই সচেতনতা বা সবল হওঁ, তেতিয়াহ'লে আমি সমাজখনক ৰক্ষা কৰিবলৈ পাৰিম। আমি প্ৰিয় ছাত্ৰ ছাত্ৰীসকলকো ৰক্ষা কৰিম আৰু ছাত্ৰ ছাত্ৰীসকলেও তাৰ পিছৰ প্ৰজন্মৰ ভাইটি ভণ্টিসকলক তোমালোকে ৰক্ষা কৰিব পাৰিবা। নহয়নে বাৰু? এইটো ভাবি চাবাচোন। আৰু যদি ভিডিঅ'টো যদি ভাল লাগিছে, অকণমান গ্ৰহণযোগ্য বুলি ভাবিছা, তেনেহ'লে শ্বেয়াৰ আৰু লাইক এটা কৰি দিবা আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। আজিলৈ আহিছোঁ, নমস্কাৰ।